নমস্কাৰ মই আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছু কথা ক'ব খুজিছোঁ। ছাত্ৰানাং অধ্যয়নং তপঃ বুলি কথা এষাৰ আছে, সেই সাৰটো আমি হৃদয়ংগম কৰিবই লাগে। তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে কিছুমান কাম যদি কৰে, কিছুমান নিয়মৰ মাজেৰে যদি আগবাঢ়ে, কিছুমান ব্যৱস্থাৰ মাজেৰে যদি আগবাঢ়ে, তেতিয়াহ'লে কৃতকাৰ্য হ'বলৈ সহজ হ'ব। প্ৰথম কথা মই ক'ব খুজিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে আচলতে পঢ়োঁতে শব্দ কৰি পঢ়িব লাগে। ৰাতিপুৱা সোনকালে উঠি যদি শব্দ কৰি পঢ়ে তেতিয়া দুটা কথা ভাল হয়। এটা হ'ল যে শব্দবিলাক নিজে আহি নিজৰ কাণত বাজিব, মনত ৰাখিবৰ কাৰণে সুবিধা হয়। আৰু ক'ৰবাত পঢ়ি থাকোঁতে যদি অলপ ভুল হয়, তেতিয়া দাদা বাইদেউ মা দেউতা কোনোবা কাষৰে পাজৰে শুনি থাকে, তেতিয়া তেওঁলোকে ৰচোন বুলি কৈ পেলাই শুদ্ধ কৰি দিব। গতিকে এই মাতি মাতি পঢ়াটো অভ্যাস কৰিব লাগে। কাৰণ আমি যেতিয়া কোনো এটা অভ্যাস কৰিবলৈ লওঁ তাক একেৰাহে ৰাখিব লাগে। পঢ়াৰ অভ্যাসটো যে আমি সদায় পঢ়িমেই, দুদিনমান পঢ়ি আকৌ গেপ দি আকৌ পঢ়িম, তেনেকুৱা হোৱাতকৈ অনবৰতেই পঢ়া আৰু লিখাৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলা উচিত। আৰু ক'ব খোজা হৈছে যে লিখাৰ অভ্যাস কৰিব লাগিব। কাৰণ আমাৰ মগজুৰ পৰা আমি যিখিনি জ্ঞান অৰ্জন কৰোঁ, সেইখিনি এটা ফাউণ্টেন পেনৰ পৰা চিয়াহী যেনেধৰণে নিৰ্গত হয়, তেনেকৈ আমাৰ মগজুত যিখিনি সঞ্চিত হৈ থাকে জ্ঞান, সেইখিনি তাৰ পৰা ওলাই আহি থাকে। এতিয়া মগজুৰ পৰা ওলাই অহা সেইটো যদি চিয়াহী বুলি ধৰা হয় আৰু পেনৰো চিয়াহী বুলি ধৰা হয়, তেতিয়াহ'লে লিখি গৈ থাকোঁতে যদিহে ব্ৰেইনৰ পৰা ওলোৱা ভাৱ বা শব্দবিলাক আৰু কলমৰ পৰা ওলোৱা চিয়াহী দুয়োটাৰ মাজত সামঞ্জস্য নাথাকে, তেতিয়াহ'লে আমি লিখি থাকোঁতে ৰৈ যাওঁ বা ছাত্ৰ ছাত্ৰীসকল ৰৈ যাব। আৰু নহয় তেওঁলোকৰ বেছিকৈ লিখাৰ চেষ্টা কৰিব, কিন্তু মূৰৰ পৰা বস্তুটো ওলাই নাহিব, হাতৰ স্পীডটো বেছি হ'ব। গতিকে হাতৰ যিটো বেগ মানে অৰ্থাৎ লিখি থাকোঁতে যিটো বেগ আৰু ব্ৰেইনৰ পৰা ওলাই থকা শব্দবোৰ ওলাই থকা বেগ দুয়োটাৰ মাজত মিল থাকিব লাগে। এইটো কিন্তু অতি গুৰুত্বপূৰ্ণ কথা, মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ বুলি ভাবিছোঁ। গতিকে এনেধৰণে কৰিব লাগিব। তাৰপিছতে যে কেতিয়াবা পঢ়িবলৈ মন যোৱা নাই, সেই সময়ত আমোদজনক এটা চেপ্টাৰ যদি উলিয়াই লোৱা যায় চিলেবাছৰ ভিতৰত, কেতিয়াবা চিলেবাছৰ বাহিৰলৈ গ'লেও একো কথা নাই। এটা কবিতা, ভাল লগা কবিতা এটা মুখস্থ কৰিছোঁ বা পঢ়িছোঁ, বুজিছোঁ, বা এটা লেচন বেলেগ পঢ়িছোঁ, তাৰপিছত আমি আকৌ টান অংক বা অন্যান্য বিষয়লৈ গুচি যাব পাৰোঁ। গতিকে এনেধৰণে কিছুমান মানে পৰ্যায়ক্ৰমে আমি পঢ়া শুনাক আগুৱাই নিবৰ কাৰণে, আমি অধিক নম্বৰ পাবৰ কাৰণে বা অধিক আমাৰ যিবিলাক লেচন আছে, এই লেচনবিলাক আমাৰ আয়ত্তৰ ভিতৰলৈ আনিবৰ কাৰণে আমি তেনেধৰণে কৰিব পাৰোঁ। কিন্তু এইখিনি কথাৰ মাজত আৰু এটা কথা নিশ্চয় ক'ব লাগিব, সেইটো হ'ল টোপনি। টোপনি ক্ষতি কৰি কিন্তু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰাটো উচিত নহয়। যদি কোনোবা সময়ত টোপনি পঢ়াৰ কাৰণে ক্ষতি হয়, সেইখিনি কিন্তু অন্য এটা সময়ত মেকআপ কৰি ল'ব লাগে। গতিকে এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে এটা অধ্যয়নত যদি ৰত হয়, তেতিয়াহ'লে নিশ্চয় কৃতকাৰ্য হ'ব। মই ছাত্ৰ ছাত্ৰীসকলক সেইকাৰণে এই মোবাইল ব্যৱহাৰটোৰ লগতে কথাটো নক'লে নহ'ব। মোবাইলৰ যিখিনি আমাৰ পজিটিভিটি আছে, নিগেটিভিটিখিনি বাদ দি পজিটিভিটিখিনি আমি লৈ মোবাইলক আমাৰ সেই ধৰণে ব্যৱহাৰ যদি কৰোঁ, তেতিয়াহ'লে সিও আমাক নিশ্চয় দক্ষতা দিব বা আমাৰ কেপেবিলিটি দিব বা আমাৰ যি উৎকৰ্ষ সাধন হোৱাত সহায় কৰিব। ধন্যবাদ।